নমস্কাৰ স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ। অসম আৰক্ষী আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব হয়তো বহুতে অপেক্ষা কৰিছিল। তেনেহ'লে আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ ফেচবুক পেজত এটা পোষ্ট কৰিছিল। পোষ্টত আপোনালোকৰ কি উল্লেখ কৰিছে আৰু অসম আৰক্ষী আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বিষয়ে কি উল্লেখ কৰিছে, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু বৈঠকত যিটো সিদ্ধান্ত হৈছিল আৰু সেই সিদ্ধান্তটো তেওঁৰ ফেচবুক পেজে আপোনালোকৰ উল্লেখ কৰিছে আৰু তেওঁ ফেচবুক পেজত এটা পোষ্ট কৰিছে আৰু পোষ্টত উল্লেখ কৰিছে যে আজি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি আৰু ৰাজ্যিক আৰক্ষী উপ পৰিদৰ্শক কনষ্টেবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিক আলোচনা আৰু চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়ববীয়াৰ সৈতে এখন বৈঠকত মিলিত হয়। আৰু তাত আপোনালোকৰ এই বৈঠকত নিশ্চিত হৈছে যে অসমৰ আৰক্ষীৰ আৰু লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিবিলাক পৰীক্ষা হ'বলগীয়া আছে, এই পৰীক্ষাবিলাক অহা বছৰৰ জানুৱাৰী মাহৰ আগত এই পৰীক্ষাবিলাক নিযুক্তি সম্পন্ন কৰিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত উল্লেখ কৰিছে যে আৰু সেই অসম আৰক্ষী আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ নিযুক্তিৰ বাবে পৰীক্ষাসমূহ আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। আৰু এইটো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ, কিয়নো ছেপ্টেম্বৰ মাহৰ পৰাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে অসম আৰক্ষীৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। তো আপোনালোকে যদি অসম আৰক্ষীৰ আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে, তেনেহ'লে আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন চলাওক আৰু এতিয়া আপোনালোকে ভালদৰে সাজু হ'বলৈ হ'ল, কিয়নো ছেপ্টেম্বৰ মাহত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ। তো আপোনালোকক যদি এইটো আপোনালোকে ফেক বুলি ভাবিছে নিউজটো, তেনেহ'লে আপোনালোকে ফেচবুকত গৈ আপোনালোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া ফেচবুক পেজ আছে, পেজত আপোনালোকে এইটো চাৰ্চ কৰিলে আপোনালোকে নিশ্চয় দেখিবলৈ পাব। কোনো ধৰণৰ ফেক নহয়, এইটো তেওঁৰ ফেচবুক পেজত তেওঁ নিজে পোষ্ট কৰিছে। তো আপোনালোকে এইটো ফেক বুলি নাভাবিব, এইটো একেবাৰে ৰিয়েল হয়। তো আপোনালোকে যদি অসম আৰক্ষীৰ বাবে হওক বা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে, এতিয়া ভালদৰে প্ৰিপাৰেশ্যন চলাওক আৰু ভিডিঅ'টো আপোনালোকে লগৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই নিউজটো গম পায়। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লগে লগে পোৱা যায়। ধন্যবাদ। জয় আই অসম।